শামস আবিদ কোন হয়? উঠ রে উঠ, ঘুম থেকে উঠ, আরে উঠ রে উঠ, ঘুম থেকে উঠ। বাংলা দেখি বুলি কেতিয়াবা কয় নেকি? আজও শুনি নেলির ক্রন্দ, বন্ধ হয় হৃদয় স্পন্দ, জাতির জাগ্রত প্রহরী, মায়ের আসলের ধন নীল কালি। হয়, এমবি নিউজ শ্ৰেণীসমূহ দৰ্শকসকলক মই বাহাৰুল ইছলামে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে নতুন বছৰৰ আন্তৰিক হিয়া ভৰা ওলগ যাচিছোঁ। আজি বিশেষ এটা অনুষ্ঠান লৈ আমি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আমাৰ লগত বিশেষ এগৰাকী অতিথি আছে, অলপ পিছতে পৰিচয় কৰাই দিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইসকল ব্যক্তিক যিসকল ব্যক্তি এমবি নিউজ এনি টাইম চাই থাকে, সকলো সময়তে সহায় সহযোগিতা কৰে। এইখিনিতে পৰিচয় কৰাই দিবলৈ ওলাইছোঁ। আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত হৈছে শামস আবিদ। দাদাক আমাৰ অনুষ্ঠানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ কাৰণে। শামস আবিদ এটা প্ৰসিদ্ধ নাম হৈ গৈছে আজিৰ সময়ত, অসমৰ এটা জনপ্ৰিয় কণ্ঠ বুলি আমি পৰিচয় দিব পাৰোঁ। তেখেত আমাৰ মাজত উপস্থিত হৈছে। তেখেতৰ লগত কিছু অন্তৰংগ কিছু কথা পাতিবলৈ আচলতে চেষ্টা কৰিম। দাদা আমাক যদি অলপ সহায় সহযোগিতা কৰে, কিছু অন্তৰংগ কথা পাতিবলৈ আচলতে চেষ্টা কৰিম। এইখিনিতে যদি আমি সুধিবলৈ যাওঁ, শামস আবিদ কোন হয়? আপুনি আপোনাৰ নিজৰ পৰিচয়টো অলপ আমাৰ এমবি নিউজ এনিৰ দৰ্শকসকলক যদি দিব বিচাৰে। শামস আবিদ কোন হয় এইটো শ্বৰ্টলি দিয়াটোও টান, বহলাই কোৱাটোও টান। একচুৱেলি মোৰ প্ৰথম পৰিচয়টো আছিল, মানে এতিয়াও আছে, মোৰ যিটো ফাদাৰে দিয়া নাম আমিন নজমুল ইছলাম। নজমুল ইছলাম, হয়, নজমুল ইছলাম বুলি আমি জানিছিলোঁ। হয় হয় হয়। তাৰ পৰা শামস আবিদ হোৱাৰো ইয়াৰ অন্তৰ্নিহিত কাৰণো আছে কিছুমান। ধৰক আপোনালোকে জানে, ৰিচেণ্ট মই কেইবাটাও গীত ৰিলিজ কৰিছোঁ, গম পালোঁ, হয়, এলবাম, শ্বৰ্ট ছিংগল এলবাম। হয়, শামস আবিদ নামটো ইউনিক আছে, অৰ্থপূৰ্ণ আছে। হয়, মই ৰিচাৰ্চ কৰিয়ে নামটো ওলাইছোঁ। মানে আপুনি চাব, যেনেকে অংগৰাগ মহন্তৰ যিটো পাপন বুলি জানো আমি, মানে ইয়াৰ ৰহস্যটো হ'ল, আপুনি যদি নিজৰ গান যদি ডিষ্ট্ৰিবিউট কৰিব যায় অটিটি প্লেটফৰ্মত, অডিঅ' ষ্ট্ৰিমিং প্লেটফৰ্মত, ইউনিক নাম এটা হ'লে ভাল। কিয় ভাল? মানে আপুনি কম্প'জ কৰা, আপুনি লিখা লিৰিক্সটোৰ ক্ৰেডিটটো বেলেগৰ তাত যোৱাৰ চান্স থাকে। সেইকাৰণে আপুনি চাব, মেক্সিমাম ছিংগাৰ এটা ইউনিক নাম বাছি লয়, কাৰণ সেইটোৱে। নেমটো আপুনি কিবা কোৰ্ট এফিডেভিট কৰি নিজৰ পাৰ্মানেণ্ট কৰি ল'লে নে? আমিন নজমুল ইছলামটোও থাকিব আৰু শামস আবিদ মোৰ আৰ্টিষ্ট হিচাপে মোৰ শামস আবিদ পৰিচয়টোৱে থাকিব। আৰু ঘৰুৱা হিচাপে ঘৰুৱা হিচাপেও সেইটো মাতিব পাৰে, কোনোবাই মোক আমিন বুলিও মাতে, নজমুল বুলিও মাতে, সেইটো বেলেগ। আৰু মই ক'ব বিচাৰোঁ, শামস আবিদ যদি আপুনি মোক সোধে, শ্বৰ্টলি মই যদি ক'ব যাওঁ, প্ৰান্তীয় জনগোষ্ঠীৰ এজন সাধাৰণ যুৱক। ব্ৰহ্মপুত্ৰ নদীখন চীন দেশৰ পৰা বৈ আহি আহি যেনেকে বংগোপসাগৰত পৰিছে, তেনেকে মোৰ পৰিচয়টো মই ভাবোঁ, মানে মই এটা জেগাত নিজকে ৰাখিব নিবিচাৰোঁ। আচ্ছা, কিয় নিবিচাৰোঁ সেইটো পিছলৈ আহিব, ধৰক কথা প্ৰসংগত আহিব। সেইটোৱে, মানে শামস আবিদে নিজকে এটা মানে স্ৰোতৰ লগত বিলীন কৰি দিছে। এতিয়া ক'ৰ পৰা ক'লৈ যাব শামস আবিদ নিজেও নাজানে। আচ্ছা, এইটোৱে তাৰ পৰিচয়, মানে গন্তব্য নোহোৱা। আপোনাৰ উদ্দেশ্যটো বা গম্পটা, আপোনাৰ এটা উদ্দেশ্য আছে, যিহেতু ইতিমধ্যে আপোনাৰ কেইবাটাও জনপ্ৰিয় গান অসমৰ ৰাইজে শুনিবলৈ পাইছে, বা ভাৰতৰ বিভিন্ন প্ৰান্তত আপোনাৰ কিছু সংখ্যক গান ইতিমধ্যে জনপ্ৰিয়তা আজৰি আনিবলৈ সক্ষম হৈছে। আমি দেখিবলৈ পাওঁ আপোনাৰ সংগীতৰ যাত্ৰাত, যিটো যাত্ৰা আপোনাৰ দুটা দিশ আমি দেখিবলৈ পাওঁ। এটা প্ৰতিবাদী গানৰ ভিতৰত প্ৰতিবাদ কৰা, আপুনি ঠিকেই ধৰিছে। মোৰ গানৰ ভিতৰত দুটা
ধাৰা বিচাৰি পোৱা যায়। এটা হ'ল প্ৰতিবাদী ধাৰা আৰু এটা হ'ল আমি আমাৰ যিবিলাক ফক টিউনছ আছে সেইবিলাক লৈ মই কিবা অধ্যয়ন কৰি আছো। দুটা ধাৰা বিচাৰি পোৱা যায়। কিছুমানে মোক বাউল বুলিও ক'ব বিচাৰে। বাউল বুলি কিয় ক'ব বিচাৰে সেইটোৰো কাৰণ আছে, মই কৈ আছো। প্ৰতিবাদী ধাৰাটো ক'ৰ পৰা জন্ম ল'লে মোৰ মাজত, নে আপোনালোকে জানে নিশ্চয় মই ফিল্ম মেকিং কোৰ্ছো কৰিছো। মই ফটোগ্ৰাফি কৰিও ভাল পাওঁ, মানুহৰ ষ্টৰিজ বিলাক মই কালেক্ট কৰি ভাল পাওঁ। এইটো ধাৰা মোৰ কলেজৰ শিক্ষা শেষ কৰাৰ পিছত মোৰ মাজত এইটো ধাৰা সৃষ্টি হৈছে। কেনেকে হৈছে, মই আমাৰ জনগোষ্ঠীটোৰ কথাই কৈছো। মই যেতিয়া আমাৰ মানুহৰ কিছুমান ইছ্যুজ আছে, ধৰক ডি ভোটাৰ ইছ্যু, NRC ইছ্যু, তাৰপিছত নেচাৰেল ডিজাষ্টাৰ যিবিলাক আছে, বানপানী, গৰাখহনীয়া, এইবিলাকৰ ওপৰত মই যেতিয়া ষ্টৰি কালেক্ট কৰি আছিলো, ডকুমেণ্টাৰীজ বনাই আছিলো, তেতিয়া মই চাইছো মানুহৰ দুৰ্দশাৰ বিষয়ে মই বুজিবলৈ চেষ্টা কৰিছো। আৰু সেইবিলাক লৈ মাত মতা মানুহৰ অভাৱ, যিসকল আমাৰ নেতা মন্ত্ৰী আছে সেইসকলেতো গুৰুত্ব নিদিয়ে। মানে মানুহৰ চকুৰ আৰতে মানে আমাৰ নৈপৰীয়া অঞ্চলৰ মানুহৰ সেই সপোন, সেই কাহিনীবোৰ ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো পাৰ যেনেকে গৰাখহনীয়াত কাটি লৈ যায়, প্ৰতি বছৰে ভাঙি লৈ যায়, তেনেকে আমাৰ সপোনবোৰো ব্ৰহ্মপুত্ৰ নদীৰ লগত বিলীন হৈ যায়। তাত চাওতা কোনো নাই, সুধিবলৈও কোনো নাহে। সেইবিলাকতো ক'ব লাগিব ন। তাৰ পৰাই মোৰ য'ত মোৰ দখল আছে সেইটোতে কৰিম। ধৰক ডকুমেণ্টাৰীজ বনাইছো, এতিয়া গানৰ জৰিয়তেও ক'বলৈ চেষ্টা কৰি আছো। সেইটোৱে তাৰ পৰাই কেৰি কৰিছো মই। আৰু এটা যিটো আপোনাৰ লোকসংগীত, সেইটো মই এনেকুৱা কিছুমান টিউনছ মই পাইছো অধ্যয়ন কৰি, যিবিলাক বুঢ়া মানুহবিলাক বৰ্তমান সমাজত এক্সিষ্ট কৰে, যিবিলাক মানুহ বুঢ়া মানুহ, তেখেতসকলৰ মুখত 2-4টা গীত পালেও মানে বেছিকে পোৱা নাযায় সেইবিলাক। সেইবিলাক মই মানুহৰ মুখত যেতিয়া শুনিলো, এইবিলাকতো প্ৰমোট কৰা দৰকাৰ আছে, বিলুপ্তিৰ পথত। হয়। তাৰ পৰাই মোৰ মনত ক্ৰিয়া কৰিল যে আমি এইবিলাক আৰ্কাইভ কৰিব লাগিব। নিজে আৰ্কাইভো কৰি গৈ আছো, শিকি আছো তেনেকে। আৰু কিছুমানে বাউল বুলি ক'ব বিচাৰে, মানে মই লালন ফকীৰৰ কিছুমান গীত মই ভাল পাওঁ। লালন ফকীৰক মই অধ্যয়ন কৰো, তেখেতৰ গীতবোৰ ভাল পাওঁ। এইটো চিন্তা কেনেকে আহিল আপোনাৰ যে আপুনি এইটো এটা কৰিব লাগে বুলি, যে আৰম্ভণিটো কেনেকুৱা হ'ল, বা ইয়াৰ যোগেদি আপুনি কি পাব বুলি আপুনি আশা কৰিছে, বা ভৱিষ্যত পৰিকল্পনাটো আপোনাৰ কেনেকুৱা ধৰণৰ? এতিয়া চাওক, এইটো প্ৰসংগত মই আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক টানি আনিব বিচাৰিছো। মানে চাওক, সমাজ নাইবা জাতি এটাক কিহে প্ৰতিনিধিত্ব কৰে, তাৰ ভাষা সংস্কৃতি। যিটো জাতিৰ ভাষা সংস্কৃতিয়ে নাই, সেই জাতিটো কেনেকে আগলৈ কেনেকে জীয়াই থাকিব নিজৰ পৰিচয়টো লৈ? তো মই চাইছো, মানে আমাৰ বিশেষকে so called মিয়া জনগোষ্ঠী বুলি কয় যে মানুহে, সেইটো এটা বেলেগ পাৰ্ট, সেইটো পাৰ্টলৈ আমি নাযাওঁ। এইটো জাতিৰ মানে ৰিপ্ৰেজেণ্ট কৰা ধৰণৰ বস্তুৰ অভাৱ, যেনে ধৰক সংস্কৃতিৰ ভিতৰত টিউনছটো এটা, লোকসংগীতটো এটা পাৰ্ট, ভাল এটা ভাষা, পিন্ধা উৰণ, এইবিলাকতো সংস্কৃতিৰ ভিতৰতে পৰে, খাদ্যাভ্যাস এইবিলাক। সেইটো ভাবিয়ে মই ভাবিছো এইবিলাক প্ৰিজাৰ্ভ কৰাৰ দৰকাৰ আছে, আৰু তেনেকেই আগবাঢ়ি আছো। আৰু জুবিনদাৰ কথাটো কিয় ক'লো, আজি চাওক, গোটেই অসমক প্ৰতিনিধিত্ব কৰি আছে জুবিনদাৰ গানে, জুবিনদাৰ ব্যক্তিত্বই। আৰু জুবিনদা তো বেলেগ মানুহ, ইচ্ছা নেকি তেনেকে হোৱাৰ? জুবিনদা হোৱাটো ইচ্ছা কৰিলেও জুবিনদা হোৱা কাৰো পক্ষে সম্ভৱ নহয়, একদমেই সম্ভৱ নহয়। তেখেতে ইমানেই অধ্যয়ন পুষ্ট আছিলে, ইমানেই জ্ঞানৰ ভাণ্ডাৰ আছে তেখেতৰ, 1% পালে আমি ধন্য। নহয়, যিহেতু জুবিন গাৰ্গ যে হৈছে, আচলতে মেইন ক্ৰেডিটটো আমি গানকে দিব লাগিব, যে গানৰ জৰিয়তে জুবিন গাৰ্গ হিচাপে। আৰু আপুনি যিটো সমাজলৈ কৰি আছে, আপোনাৰ নিজা জনগোষ্ঠীৰ হকে, যিটো আপুনি অলপ আগতে উল্লেখ কৰিলে, মিয়া জনগোষ্ঠীৰ কথা উল্লেখ কৰিলে, কিবা আপোনাৰ জনগোষ্ঠীৰ কাৰণে বা আপোনাৰ জনগোষ্ঠীৰ মানুহৰ কাৰণে আপুনি কিবা এটা কৰিব বিচাৰে?
চ' তেনেকুৱা ভৱিষ্যত পৰিকল্পনা বা এই জাতিৰ কালচাৰটো আপুনি ভৱিষ্যতলৈ কি কৰিব বিচাৰিছে আচলতে এই বিষয়ে যদি অলপমান কয় আমাক। মোৰ উদ্দেশ্য এইটোৱে, ধৰক মই আৰম্ভ কৰিছো, মই যিখিনি পাৰিম বা নোৱাৰিম, যি অলপ মই কেৰি কৰিব পাৰো বা যিখিনি মই নিজৰ প্ৰচেষ্টাত মই কৰিব পাৰো, তাৰ পৰা যাতে ভৱিষ্যত প্ৰজন্ম কোনোবা আহি তাৰ পৰা সেই ধাৰাটো আগবঢ়াই লৈ যাব পাৰে আৰু কিবা এটা সমল মই ৰাখি থৈ যাব বিচাৰো, তাৰ পৰা যাতে বেলেগে আগবঢ়াই লৈ যাব পাৰে বা মোতকে বেটাৰ কিবা কৰিব পাৰে, সেইটো মোৰ ইচ্ছা। কেইদিনমান আগত আপুনি গোৱাত আপোনাৰ অনুষ্ঠান কৰিবলৈ গৈছিলে, চ' অসমৰ পৰা গোৱাত অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিজৰ গান তাতে প্ৰদৰ্শন কৰিবলৈ গৈছিলে আপুনি। এই অনুভৱটো যদি আমাক কয়, আমাৰ MB নিউজ এনিৰসমূহ দৰ্শকসকলক যদি কয়, কি অনুভৱ আছিলে বা কেনেধৰণৰ আছিলে আচলতে পৰিকল্পনাটো বা সেই বিষয়টো? গোৱাত মই নিমন্ত্ৰণ পাইছিলোঁ। এইটো আপোনাৰ 10th এডিশ্যন চেৰেণ্ডিপিটি আৰ্ট ফেষ্টিভেল আছিলে। বিভিন্ন ধৰণৰ আৰ্ট তাতে মানুহে এক্সিবিট কৰিছে, প্ৰদৰ্শন কৰিছে। ধৰক চাউণ্ডৰ যোগেদি, লাইটৰ যোগেদি, ফটোগ্ৰাফী, ডকুমেণ্ট্ৰিজ, গানৰ যোগেদি কিবা কিবি সেইবিলাক বহুত। তাৰে এটা পাৰ্ট আছিলে মোৰ প্ৰগ্ৰামটো আছিলে আপোনাৰ ডিচেম্বৰৰ 14 তাৰিখ। তাতে মই যিবিলাক গান নিজে কম্প'জ কৰিছোঁ, আপোনালোকে শুনিছে, ছ'চিয়েল মিডিয়াত, অডিঅ' ষ্ট্ৰিমিং প্লেটফৰ্মত সেইবিলাক উপলব্ধ আছে। মোৰ গানৰ যোগেদি মই এটা গীত আছে মোৰ, ঘুম থেকে উঠ। ঘুম থেকে উঠ গীতৰ যোগেদি মই মানুহক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা আছিলে গীতটো? অলপমান যদি গুণগুণাই দিয়ে। এইটো মোৰ 2025ৰ প্ৰথম কম্প'জিশ্যন আছিলে। উঠ ৰে উঠ, ঘুম থেকে উঠ, আরে উঠ রে উঠ, ঘুম থেকে উঠ, জায়গা দেখ তোদের সব গেছে চুরি, আছে কেবল পরনের জামা কাপড়, নীল নীল সব নীল কারি, উঠ রে উঠ, ঘুম থেকে উঠ। এইটো গানৰ যোগেদি মানে যুৱচামক মই জাগিবলৈ কৈছো। আচ্ছা, হয়। ঘুম থেকে উঠ মানে সেই বিচনাৰ পৰা মা দেউতাই প্ৰতিবাদী ক্ষেত্ৰত পৰে এইটো এটা। মানে অন্তৰাত কৈছো, মিলনের সেতু নাম দিয়া তারা, তোমার ভাষা নীল কায়রা, বিদেশী অপবাদ দিয়ে। মানে ভাষাটো কি কৈছো তাতে, মানে প্ৰতিবাদৰ ভাষা। আপুনি যদি ফেচবুকত কিবা এটা এইটো জনগোষ্ঠীৰ সপক্ষেই হওক বা কিবা কিবি চলি আছে অসমত, এই লবি কেন্দ্ৰিক, ধৰক পুঁজিপতিয়ে ৰিচেণ্ট যিটো কাৰ্বি আংলঙত যিটো হৈ গ'ল, সেই কাৰ্বি আংলঙৰ মানুহখিনিৰ সপক্ষে যদি আপুনি কিবা এটা ক'ব যায়, ৰাইজৰ বিপক্ষে আপোনাৰ তাতে কমেণ্টত নাইবা কিবা থ্ৰীটেন আহিব, নাইবা আপোনাৰ চেনেলটোকে ভেনিছ কৰি দিয়াৰ সেইটো তেনেকুৱা আৰু ন। আমি কিবা এটা ক'ব পৰা নাই, প্ৰতিবাদৰ ভাষাটোও কাঢ়ি লৈছে। সেইটো ঠিক আছে। আপুনি প্ৰতিবাদ কৰি আছে, অথনি কেইবাটাও প্ৰতিবাদী গান আপোনাৰ ইতিমধ্যে ৰিলিজ হৈছে। এই ক্ষেত্ৰত ক'ৰবাৰ ফালৰ পৰা কিবা হেঁচা প্ৰয়োগ কৰা হৈছে নেকি আপোনাৰ? ইনবক্সত মেছেজ দিছিলে বহুত কেইজনে, মানে যেতিয়া মই ৰিলিজ কৰিলোঁ 1983 যিটো নেলিৰ কাহিনী, সেইটোতো চবেই জানে। যদি অলপমান আমি আমাৰ দৰ্শকসকলক, হয়, তাতে সেইটো আপুনি গুগল চাৰ্চ কৰিলেও পাব, মানে 2000 মানুহক মাৰা হৈছিলে। এইটো বিগ মেছাকাৰ, তাতকৈও বেছি মানুহ মাৰিছিলে সেইটো সময়ত।
তো নেলিক লৈ যিটো গান আছিলে এনেকুৱা ধৰণৰ আজো শুনি নেলিৰ ক্ৰন্দ বন্ধ হয় হৃদয় স্পন্দ আজো শুনি নেলিৰ ক্ৰন্দ বন্ধ হয় হৃদয় স্পন্দ জাতির জাগ্রত প্রহরী মায়ের আসলের ধন নীল কাঢ়ি জাতির জাগ্রত প্রহরী মায়ের আসলের ধন নীল কাঢ়ি এনেকুৱা আছিলে ষ্টাৰ্টিঙত স্থায়ীটো এই গানটোতো আপুনি চিট পাইছিলে এইটো গোৱাত এইবিলাক গানো গাইছিলোঁ তাৰপৰা আমাৰ ফক চঙো গাইছিলোঁ গোৱাৰ এক্সপিৰিয়েঞ্চটো মোৰ বহুত ভালেই বিদেশৰ মানুহৰ লগতো মোৰ চা চিনাকি হৈছে বহুত জাৰ্নেলিষ্টে মোৰ বিষয়ে লিখিছেও এইবিলাক যেতিয়া এইবিলাক গীত তেওঁলোকৰ আগত উপস্থাপন কৰিলে তেওঁলোকে কেনেধৰণে লৈছে মানে কানেক্টটো কৰিছোঁ মানে মানুহক গানৰ মিনিং ট্ৰান্সলেট কৰি দিয়া হৈছিলে আৰু এংকৰেও প্ৰতিটো গানৰ মিনিং বুজাই দিছিলে মানুহক তেনেকৈ কানেক্ট কৰিছিলোঁ মানুহৰ লগত আৰু নেক্সট আপোনাৰ যিহেতু গোৱাত প্ৰগ্ৰাম কৰি আছে দেখিবলৈ পাওঁ বা বিভিন্ন মাধ্যমৰ জৰিয়তে দেখিবলৈ পাওঁ আপুনি বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিবলৈ আহিছে যিহেতু আপোনাৰ সমাদৰ ক্ৰমাৎ বাঢ়ি গৈ আছে আপোনাৰ সমাদৰ আপুনি এজ এ খন্তেলিৰ নিচিনা এটা পিছপৰা অঞ্চলৰ ল'ৰা আমিন নজমুল হকৰ পৰা শামছ কাবিদলৈ কি ক'ব মানে যুৱ প্ৰজন্মৰ উদ্দেশ্যে কি ক'ব বিচাৰিব হয় ভাল সমাদৰ পাইছোঁ মই ইয়াৰ আগতে 2020 চনত দিল্লী IICত তাতে আৰ্ট ইষ্ট নামৰ অৰ্গেনাইজেশ্যন এটাৰ থ্ৰুদি মই তাতে নিমন্ত্ৰণ পাইছিলোঁ তাতেও মই পাৰফৰ্ম কৰিছোঁ তাতে এটা গীত সৃষ্টি কৰিছিলোঁ ওচৰে একটা ঝৰি উঠছেৰে গানটো বহুত জনপ্ৰিয়তা পাইছিলে এটা সময়ত অলপমান পিছত শুনিম আপোনাৰ সেই গানটো বহুত প্ৰচাৰ পাইছিল তাৰপিছত মই ভোপালতো পাৰফৰ্ম কৰিছোঁ কলকাতাত পাৰফৰ্ম কৰিছোঁ মানে আমাৰ এতিয়া ধৰক আমাৰ সমাজটো এনেকুৱা পৰ্যায় এতিয়াতো ভাল পৰ্যায়লৈ আহিছে এনেকুৱা এটা পৰ্যায় আছিল মানে মুছলমান মানুহে গীত গাব নাপায় কিবা কিবি ষ্টাৰ্টিঙৰ কথা কৈছোঁ যেতিয়া মই গীত গোৱা আৰম্ভ কৰিছোঁ এটা দুটা মঞ্চত প্ৰগ্ৰাম কৰোঁ কিছুমান মানুহে কয় মুছলমান মানুহে গীত গাব নালাগে কিবা কিবি সেইবিলাকো পাইছোঁ কিছুমান মানুহে মোক নেগলেক্টও কৰিছে চতাচ্ছিলো কৰিছে এই কাম নাই মানে বাংলা দেখাৰ কথা আছে এটা শব্দ আছে ভৱঘূৰে ভৱঘূৰে মানে এই বাউদা বুলি কয় যে আমাৰ মোক মানুহে তেনেকুৱা কৈছিলে কাম নহ'ব একো কাম নহ'ব তাৰ মই সেইবিলাকত কাণ দিয়া নাই মোৰ জাৰ্ণিটো মই নিজে আগবঢ়াই লৈছোঁ মোৰ প্ৰথম গুৰু মোৰ দেউতা তাৰপিছত দেউতাৰ পৰাই শিকা আপুনি হয় প্ৰথম দেউতাৰ পৰাই শিকিছোঁ মানে আমি আমাৰ ঘৰত ৰেডিঅ' আছিলে তেতিয়া আমিতো ৰেডিঅ'ত গান শুনি শুনি ডাঙৰ হোৱা ল'ৰা গানত কল্পতৰু তাৰপিছত একদম সৰু থাকোঁতে অকণিৰ মেল শুনিছিলোঁ LP স্কুলত থাকোঁতে তেতিয়া দেউতাই হাৰমনিয়ামত বজাই বজাই মোক গোৱা শিকাইছিল মানে দেউতাই আপোনাক বহুত ইনস্পিৰেশ্যন যোগাইছে হয় আগলৈ আগবাঢ়ি যোৱা হয় জ্যোতি সংগীত ৰাভা সংগীত এইবিলাক পালোঁ লাহে লাহে যেতিয়া বয়স বাঢ়িল আৰু বেলেগ বেলেগ ধৰণৰ গানো শুনিবলৈ চেষ্টা কৰিলোঁ পালোঁ এনেকৈ মেট্ৰিক পাছ কৰাৰ পিছত মই ক্লাছিকেলত এডমিশ্যন ল'লোঁ বক সংগীত মহাবিদ্যালয় তাতে
নগেন কলিতা ছাৰৰ তাত শিক্ষা ললো তাৰপিছত কমাৰ্চিয়েল সংগীত যিবিলাক মঞ্চত গোৱা গান এইবিলাকৰ কিছু অলপ জ্ঞান পালো এই আমাৰ ইয়াতো বহি আছিল মনিৰুল হক মনি তেখেতেও মোক বহুতখিনি শিকাইছে কমাৰ্চিয়েল গানৰ ক্ষেত্ৰত এনেকে আগবাঢ়িছো আৰু সন্তালীৰ বহুত মানুহে মোক সহায় কৰিছে নকৰা নহয় মানে আপোনালোকে জানে চৰ্চাপুৰী হুঁচৰি দল এটা আছিলে তাৰে মই মূল বিহুৱা আছিলো হুঁচৰি দল এটা আছিলে হয় হয় চৰ্চাপুৰীত প্ৰথম চাগে সেই হয় হয় সেইটোৱে প্ৰথম সেইটো ঢকুৱাখানাৰ ফাটক বিহুতো গৈছো তাতেও ভাল সমাদৰ পাইছো তাতে বহুত ধুনীয়াকে আমাক ট্ৰিট কৰিছে আমি যে চৰৰ পৰা গৈছো সেইটো লৈ একো হেৰি কৰা নাই বেলেগ চকুৰে দেখা নাই তেনেকে বহুত জাগাত সমাদৰ পাইছো কোৱা নহয় এইবাৰ আমি সেই গানটো শুনিম আপোনাৰ যিটো আটাইতকৈ বেছি জনপ্ৰিয় গানটো যে চৰে একটা ঝৰি উঠিছে সেই গানটো যদি আমাৰ দৰ্শকসকলক অকমান গুণগুণাই দিব বিচাৰে হয় আমরা চরের জমি চাষ কইরে আমরা চরের জমি চাষ কইরে শরীরের ঘামে ভিজালাম বালু রে শরীরের ঘামে ভিজালাম বালু রে বালু এখন সোনা রূপা বালু এখন সোনা রূপা ঝিলমিল ঝিলমিল করে রে তার পিছৰখিনি আপুনি গাও জরে একটা জরি উঠছে রে এইটো লাইন বেছি চৰে একটা ঝৰি উঠিছে হিট হৈছে বহুত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে এইখিনিতে মোৰ এটা প্ৰশ্ন আছে প্ৰশ্নটো এনেকুৱা যিহেতু অসমৰ বাসিন্দা আমি এখন অসমত দিনে ৰাতিয়ে ভাষাক লৈ উৰি আছে ইয়াত যিহেতু আপোনাৰ বেছিভাগ গানেই বেংগলী ভাষী বা নিৰ্দিষ্ট এটা জনগোষ্ঠীৰ হকে আপুনি কাম কৰি আছে এই ক্ষেত্ৰত অসমত বসবাস কৰি তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে নেকি আপোনাক যে এই মিয়া নাই তেনেকে কোনে কোৱা নাই মইতো আজিকালি গুৱাহাটীতে থাকো বেছি সময় গুৱাহাটীত মোৰ যিটো চাৰ্কুল আছে বা ইণ্টেলেকচুৱেল মানুহৰ মাজতো মোৰ ফুৰা-চকা হয় উঠা বহা হয় যেনে ধৰক গোহাঁই ছাৰ হীৰেণ গোহাঁই অজিত কুমাৰ ভূঞা বহুত মানুহ আছে শান্তনু বৰঠাকুৰ সুব্ৰত তালুকদাৰ এনেকুৱা ধৰণৰ বহুত মানুহক মই লগ পাওঁ তেখেতৰ লগতো ভাৱৰ আদান প্ৰদান হয় কোনো এজন ব্যক্তিয়ে মোক কোৱা নাই যে তুমি বাংলাত কিয় গান গোৱা বাংলা দেখি বুলি কেতিয়াবা কয় নেকি নাই মোক কোনেও কোৱা নাই মানে মই নিজকে তেনেকে তৈয়াৰ কৰিব পাৰিছো মানে মই বাংলাত গান গালেও মিয়াত গান গালেও কোনেও সেইটো ক্ষেত্ৰত মানে সেইটো এংগেলত মোক কোনে কোৱা নাই যে তুমি এনেকে কিয় গীত গাইছা আৰু মোৰ কেইবাটা প্লেন আছে 2026ত আপোনালোকে পাব দৰ্শকসকলকো কৈছো মোৰ সেইটো নহয় যে মই কামটো মই ইণ্টাৰনেশ্যনেলি কৰিছো মানে মই যে ভাবিয়ে যে বাংলাতে গান গাব লাগিব অসমীয়াতো মোৰ প্লেন আছে বহুত কেইটা গানৰ প্লেন আছে নিশ্চয় আপোনালোকে পাব আৰু জুবিন দা যেনেকে প্ৰতিটো জনৰতে গান গাইছিলে তেখেতৰ গীতত প্ৰেমৰ বাৰ্তালাপ আছে প্ৰতিবাদী টিউনো আছে বহুত ভাষাও আছিলে বহুত হয় নেচাৰক লৈও তেখেতে গাইছে মই তেনেকে মোক মানে এটা জাগাত প্ৰথমতে গৈছো শামছ কাবিত ক'ৰ পৰা ক'লৈ যাব মই নিজে নাজানো মই এটা জাগাত মই নিজকে সীমাৰ ভিতৰত ৰাখিবলৈ ট্ৰাই কৰা নাই বহুত পৰিকল্পনা আছে দেখাই পালো যোৱা বিগত বছৰবিলাকত আপোনাৰ বহুত ভাল গান ৰাইজক উপহাৰ দিছে আমি দেখাই পালো যেহেতু নতুন বছৰ পৰিলে নতুন বছৰৰ কিবা পৰিকল্পনা বা ৰাইজৰ উপহাৰ কিবা নতুন বছৰ মানে মোৰ এটা গীত মই কম্প'জ কৰি থৈছো মজলুমৰ অৰ্থ জানে আপোনালোকে নিপীড়িত মানুহ তো মজলুমৰ গানৰ ভিডিঅ'ৰ পৰিকল্পনা চলি আছে আৰু এটা গীত ৰিচেণ্ট মই ৰিলিজ কৰিছো আপোনালোকে শুনিছে চাগে আদৰি
গানটো লিখিছে শালিম এম হুছেইন আমাৰ সন্থলীৰে। তেখেত ভাল ৰাইটাৰ, ভাল ভাল সাহিত্য তেখেতে ইতিমধ্যে লিখি গানটো কিন্তু একচুৱেলি শুনিম আমি অলপ পিছত। এইটো আদৰি গীত, ভিডিঅ'ৰ কাম চলি আছে। ৰিলিজ হোৱা নাই এতিয়ালৈকে, ভিডিঅ'টো ৰিলিজ হোৱা নাই। গানটো আপোনাৰ এই অডিঅ' প্লেটফৰ্ম স্পটিফাই, এপল মিউজিক এইবিলাকত পাব। তেনেকে কেইবাটাও পৰিকল্পনা আছে, বিহু গানৰ পৰিকল্পনা আছে, এনেকে আগবাঢ়ি আছো। নতুন নতুন দিব আৰু। ঠিক আছে, এই আদৰি যিটো আপোনাৰ নতুন অলপমান গুণগুণাই দিব আমাক দৰ্শকসকলক। এইটো অলপ ফোক বেছ কৰা হৈছে টিউনটো। জলের মাছ জালে ভাসে না, ওহো আদরি জালের মাছ জলে ভাসে না, জলের নাম জি ভাই নিয়া পারে নিয়া ঘুরলাম আমি, জলের নাম জি ভাই নিয়া টানে রইতে পারলাম না আদরি, জলের মাছ জালে ভাসে না, ও আদরি জালের মাছ জলে ভাসে না। বহুত সুন্দৰ, বহুত সুন্দৰ, সঁচাকৈ বহুত ভাল লাগিছে আপোনাক। বহুত আগলৈ গৈছে আপুনি। আমি আশা কৰিম MB নিউজ এনিৰ তৰফৰ পৰা আমি আশা কৰিম আপুনি আৰু আগবাঢ়ি যাওক। আপোনাৰ যিটো পৰিকল্পনা, আপোনাৰ জনগোষ্ঠী লৈ আগবঢ়াৰ যিটো পৰিকল্পনা আৰু আগবাঢ়ি যাওক। যিহেতু আমাৰ শ্ব'বিলাকত সময় খুব সীমিত থাকে, বহুত কথাই আমি পাতিবলগীয়া থাকে, কিন্তু সময়ৰ অভাৱত পাতিবলগীয়া নহয়। এই ক্ষেত্ৰত আমাৰ দৰ্শকৰ উদ্দেশ্যে কিবা ক'বলৈ থাকিলে আপুনি ক'ব পাৰে। নতুন বছৰ যিহেতু পৰিলে, 2026 চন পৰিলে, আপোনাৰ নিজৰ কিছু কথা থাকিলে ব্যক্ত কৰিব লাগে। অলপ সময়ৰ পিছতে চাগে আমাৰ অনুষ্ঠানখন সামৰণি পৰিব। কিবা যদি আছে আপোনাৰ ক'ব পাৰে। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো, আৰু আপোনালোকৰ আগন্তুক দিনবোৰ ভাল হওক। আপোনালোকৰ কৰিবলগীয়া যিবিলাক কাম, আপোনালোকৰ জীৱনৰ লক্ষ্য উদ্দেশ্য, আপোনালোকৰ সপোন চবৰে সাৰ্থক হওক, ভাল দিন আহক, আমাৰো ভাল হওক, দেশৰো ভাল হওক। আৰু ইমান পৰে আমি আলোচনা কৰিলো বাহাৰুল ভাইৰ লগত, খুবেই ভাল লাগিছে। একদম ঘৰুৱাভাৱে কথা পাতিছো। কিবা ভুল ভ্ৰান্তি থাকিবও পাৰে, আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব। আৰু তেখেতৰ ভিডিঅ'বিলাক চাব, কাইণ্ডলি শ্বেয়াৰো কৰিব, বেলেগক চাবলৈ সুবিধা কৰি দিব। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ MB নিউজ এনি চাই থকা সমূহ দৰ্শকসকলক। এয়া আমাৰ মাজত আছিলে শামছ কাবিদ। শামছ কাবিদৰ পৰা কিছু কথা আমি পাতিবলৈ যত্ন কৰিছিলোঁ। আচলতে আমি আকৌ কোনোবা এটা অনুষ্ঠান লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।